হেল্ল' গাইছ, আপোনালোকৰ কাৰণে এইটো নিউ ভিডিঅ' বনালোঁ কাৰণ টাইম নাপাওঁ। ভাবিলোঁ ইয়াতে সৰু ভিডিঅ' ক্লিপ এটা বনাই দিওঁ। চ' পোনপ্ৰথমতে আপোনালোকক মই এটা ভিডিঅ' দেখুৱাম। মোতকৈ 5 বছৰীয়া মোতকৈ 5 বছৰ সৰু ল'ৰা এটা তাৰ কথাটো শুনি লওক। মই নৰ্মেলতে ছোৱালীবিলাক পাগল হৈ থাকে, মোক মেছেজ কৰি একদম ৰাতি দিন একদম পগলা কৰি থাকে। কিন্তু মই যদি ভাল ড্ৰেছ লগাই থাকোঁ তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব? মোৰতো ৰাতি শুবও নিদিব ছোৱালী বোৱাৰীবিলাকে। এনেকুৱা ভিডিঅ' মোক কিবা ফোন কৰি থাকে, ক'বৰ কাৰণে বাকী নাই। নৰ্মেলতে এয়া মই যদি ফিটিং হৈ থাকোঁ তেতিয়াহ'লে আৰু কেনেকুৱা হৈ যাবগৈ? তেতিয়াহ'লে চাওকচোন, মোক নালাগে, ইমান নালাগে। শুনা ভাইটি, তুমি ফিটিং হ'ব নালাগে, নৰ্মেলতে থাকা, তাতে ভাল লাগিছে। যদি ফিটিং হোৱা ন, তেতিয়া ছোৱালী চব তোমাৰ ওচৰত যাব ন। অসমৰ ল'ৰাবোৰ ছিংগলতহে মৰিব, ছোৱালী ভাগ নাপাবগৈ না কাৰণ। তাৰ কথাটো শুনক, মুখে চুখে শুকান পাপৰৰ নিচিনা হৈ গ'ল তাৰ ছোৱালী চাই। চশমা পিন্ধে, ফিটিং হয়, ধতুৰা।